Hello everyone. আপোনালোকে সকলো এসএসসি জিডিৰ বাবে ইম্পৰ্টেন্ট ডকুমেন্টছৰ বিষয়ে সুধি আছিল। ইতিমধ্যে মই লং এটা ভিডিও আপলোড কৰিছো। তথাপিও মই আপোনালোকক কওঁ কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টছ আছে যেনেকৈ ওবিসিৰ বাবে আছে চেন্ট্ৰেল আপোনালোকৰ ওবিসিৰ যিখন ফৰ্মেট আছে সেইখন আপোনালোকে বনাব লাগিব। এসসি এসটিৰ বাবে এনএক্সিআৰ 6 আৰু 9 বনাব লাগিব। এখন হৈছে আপোনালোকৰ হাইট চেষ্টৰ ইলেকশ্যনৰ বাবে আৰু এখন হৈছে আপোনালোকৰ চেন্ট্ৰেল কাষ্টৰ বাবে। লগতে যিখিনি আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টছ পিআৰসি বা ডমিচিল বা মেট্ৰিকৰ হাই সেকেন্ডাৰী বা ডিগ্ৰীৰ সাৰ্টিফিকেট মাৰ্কশিট এডমিট সেই সকলোবোৰ ডিটেইলছ লগতে আপোনালোকে এনএক্সিআৰ 6 বা 9 বা আপোনালোকৰ চেন্ট্ৰেল ফৰ্মেটত যেনেকৈ ওবিসি কেনেকৈ বনাব লং ভিডিওটোত মই আপলোড কৰিছো। ইতিমধ্যে মোৰ চেনেলটোত গৈ ভিজিট কৰি সুন্দৰকৈ চাব পাৰে আৰু মই আপোনালোকক ইয়াতে লিংক কৰাই দিম বা আপোনালোকে মোৰ যিটো মোৰ চেনেলটোত গৈ লং ভিডিওটো চালে কোনখন কি ডকুমেন্টছ লাগিব কি বনাব লাগিব কেনেকৈ বনাব লাগিব এভৰিথিং গম পাই যাব। সেই কাৰণে ভিডিওটো বনাই দিলো যেহেতু আপোনালোকৰ তাত হয়তো নটিফিকেশন যোৱা নাই।